পৰ্যটনস্থলী বগামাটিত বনভোজকাৰীসকলৰ বাবে এছঅপি জাৰি তামুলপুৰ জিলা প্ৰশাসনৰ বনভোজকাৰীসকলৰ পচন্দৰ স্থান হৈ পৰিছে পৰ্যটনস্থলী বগামাটি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী প্ৰকৃতিৰ ৰম্যভূমি বগামাটিলৈ অহা বনভোজকাৰীসকলৰ বাবে জিলা দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে বগামাটি দাউৰাইজাৰ ইকোটুৰিজম ছ'চাইটিয়ে ঘোষণা কৰিছে নতুন এছঅপি ছ'চাইটিৰ সভাপতি ৰবিৰাম বড়ো সম্পাদক যৌদাও বসুমতাৰী আৰু উপদেষ্টা ৰাজেন বড়ো সীমাং নাৰ্জাৰীয়ে আজি এক সংবাদ মাধ্যমৰ জৰিয়তে এই সম্পৰ্কে মন্তব্য প্ৰকাশ কৰে আজি দাউৰাইজাৰ ইকোটুৰিজম ছ'চাইটি অৰ্থাৎ আমাৰ বগামাটি বনভোজস্থলীত যেটো আমাৰ বাক্সা জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশনা মৰ্মে আমি কেইটামান গাইডলাইনছ আৰু এছঅপি আমি দিব বিচাৰিছোঁ আমাৰ বগামাটি বনভোজস্থলীত বনভোজ খাবলৈ অহা শ্ৰোতা ৰাইজসকলক যে হয় আজি বহু বছৰ ধৰি আমি বগামাটিত বনভোজস্থলীখন আমি পৰ্যটকসকলৰ কাৰণে আমি ছ'চাইটিয়ে খুব দায়িত্ব গ্ৰহণ কৰি আছোঁ সহায় সহযোগ কৰি আছোঁ লগতে আমাৰ প্ৰশাসন বিভাগৰ পৰা আমাক বহুত সহায় সহযোগ কৰি আছে সেয়েহে আমি সকলো বনভোজকাৰীক আমি যাতে বগামাটিত আহিলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলৈ আমি নিদিওঁ সেয়ে আমি সকলো বনভোজকাৰীক আমি যেহেতু আমাৰ তামুলপুৰ জিলা উপায়ুক্ত মহোদয়ে যেটো এছঅপি কেইটামান দিছে সেইবোৰ মানি চলাৰ কাৰণে আমি শ্ৰদ্ধাৰে আহ্বান কৰিছোঁ ৰাইজসকলক যে বগামাটি বনভোজস্থলীত বনভোজকাৰীসকলক আমি আহ্বান কৰিব বিচাৰিছোঁ যাতে প্লাষ্টিক ব্যৱহাৰ নকৰে আপোনালোকে লগত লৈ অহা সামগ্ৰীবোৰ অলাগতিয়াল সামগ্ৰীবোৰ আপোনালোকে ডাঙৰ পলিথিনত ভৰাই এক ঠাইত থৈ যাব নহ'লে লৈ যাব সেয়ে আমি অনুৰোধ কৰিছোঁ আমাৰ চুইপাৰ আছে চুইপাৰে চাফা কৰিব সেয়ে প্লাষ্টিক যাতে এটাও প্লাষ্টিক ব্যৱহাৰ নহয় সেয়ে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আপোনালোকক সকলো ৰাইজকে বা পৰ্যটকসকলক আমি ডাষ্টবিন ব্যৱহাৰ কৰাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ যিহেতু ইয়াতে এলিফেণ্ট কৰিডৰ হয় যাতে নেকি প্লাষ্টিকবোৰ আমাৰ এলিফেণ্ট বা জীৱ জন্তুৰ কাৰণে কোনো ক্ষতিকাৰক নহয় সেয়ে আমি আপোনালোকক প্লাষ্টিক যাতে য'তে ত'তে পেলাই প্লাষ্টিক ব্যৱহাৰ নকৰে সেয়ে আমি আহ্বান কৰিছোঁ লগতে ইয়াতে বনভোজকাৰীসকলে কোনো ধৰণৰ সাউণ্ড পলিউশ্যন কৰিব নোৱাৰিব বা সাউণ্ড ভাইব্ৰেশ্যন কৰিব নোৱাৰিব আপোনালোকে বনভোজ খোৱা সময়ত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বজোৱা বাজনা বৰ্তনবিলাক নানিব যে সাউণ্ড সিস্টেম বা ডিজে তেনেকুৱা আপোনালোকে নানিব আপোনালোকক আমি বনভোজ খোৱা সময়ত সাউণ্ডটো নৰ্মেল হিচাপে ল' হিচাপে আপোনালোকে ব্যৱহাৰ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে সাউণ্ডটো কম সাউণ্ডত বজাই যাতে নেকি আপোনালোকে নিজৰ পাৰ্টিখিনি মনোৰঞ্জন কৰিব পাৰে আনৰ অসুবিধা নহয় আমাৰ জীৱ জন্তুৰ কোনো অসুবিধা নহয় সেয়ে আপোনালোকক সাউণ্ড পলিউশ্যনটো কমাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ শীত আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত-ভূটান সীমান্তৱৰ্তী তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ভূটান পাদদেশৰ পৰা ওলাই অহা বৰনদীৰ পাৰত বগামাটিত বনভোজকাৰী দলৰ আগমন হয় বৰনদী অভয়াৰণ্যত হাতী বাঘ ভালুক হৰিণ ময়ূৰ পক্ষীৰ ইত্যাদিৰ উপৰিও বিভিন্ন সৰীসৃপ জীৱৰে পৰিপূৰ্ণ প্ৰাকৃতিক ৰম্যভূমি বগামাটিত যাতে কোনো ধৰণৰ ক্ষতি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বনভোজস্থলীত বিভিন্ন এছঅপি জাৰি কৰা হৈছে বনভোজকাৰী দলসমূহে উচ্চ স্তৰত শব্দযন্ত্ৰ বজাব নোৱাৰিব বগামাটিত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰি ছ'চাইটিৰ বিনা অনুমতিত জংঘললৈ যোৱা নিষিদ্ধ কৰা হৈছে বুলি জনাইছে বগামাটি দাউৰাইজাৰ ইকোটুৰিজম ছ'চাইটিয়ে উক্ত অঞ্চলসমূহত যাতে পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক ভাৰসাম্যতা অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ পাছতে আৰক্ষী আৰু বন বিভাগ হস্তম হোৱা পৰিলক্ষিত হৈছে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম